নমস্কাৰ স্বাগতম জনাইছো সাগৰিকা গোস্বামী চেনেললৈ। আজি গৈ আছো গোৱালপাৰাৰ এখন সুন্দৰ অনুষ্ঠান আৰু গোৱালপাৰা বুলি কোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ ওপৰৰ নৰনাৰায়ণ সেতুৰ কথা আহিয়ে যায়। গতিকে আমি সুন্দৰ সুন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি খন্তেক সময় পিছতে নৰনাৰায়ণ সেতু গৈ পাম। আৰু আচলতে প্ৰাকৃতিক পৰিৱেশেৰে মনোমোহা দৃশ্য উপভোগ কৰি যোৱাৰ সৌন্দৰ্য এতিয়া নোহোৱা হৈছে, যিহেতু চাৰিওফালে গছ গছনি কটা, পাহাৰ খহা, পাহাৰ কটা, প্ৰদূষণ। কিন্তু গোৱালপাৰালৈ গ'লে ইয়াৰ ব্যতিক্ৰম এটা দৃশ্য আমি উপভোগ কৰিবলৈ পাইছিলোঁ আৰু চাৰিওফালে পৰিষ্কাৰ পৰিচ্ছন্নতায়ো বিৰাজ কৰা দেখা পাইছিলোঁ। আৰু পৰিৱেশটো ইমান সুন্দৰ আছিল সেইখিনি সময়ত, মানে নীল আকাশ, সেউজীয়া ঘাঁহনি, সেউজীয়া ধাননি, পাহাৰ সেউজীয়া, কোনো ধৰণৰ ক'তো ৰঙা পাহাৰ দেখা নাছিলোঁ, অৰ্থাৎ খহা বা কটা। গতিকে চাৰিওফালে পৰিৱেশটো উপভোগ কৰি নামিয়েই দিলোঁ গাড়ীৰ পৰা নৰনাৰায়ণ সেতুত আৰু অকণমান উপভোগ কৰিলোঁ এই প্ৰাকৃতিক দৃশ্য। বেলি লহিওৱাৰ সময়ত গৈ পোৱা নৰনাৰায়ণ সেতুৰ পৰা ব্ৰহ্মপুত্ৰক সেৱা জনাই আমি আৰম্ভ কৰিছিলোঁ পৰৱৰ্তী যাত্ৰা অনুষ্ঠানলৈ। যিহেতু ঘৰৰ পৰা এক দীঘলীয়া ৰাস্তা আছিল, সেয়েহে হাতত অকণমান বেছি সময় লৈয়ে ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ। সেয়েহে প্ৰাকৃতিক দৃশ্য উপভোগ কৰাৰো সুযোগ পালোঁ। আৰু যিহেতু বেলি লহিয়াৰ সময়, সেইকাৰণে চাগে বেছি ভাল লাগিছিল পৰিৱেশটো। সন্ধিয়া নামি আহিছিল, মনত পৰিছিল গোৱালপাৰা লোকগীত, মনত পৰিছিল প্ৰতিমা বৰুৱা পাণ্ডে। হস্তিৰ কন্যা বামুণীৰ নাৰী, আরে মাথায় নিয়া তাম কলসিও, সুখী হাতে সোনার ঝাড়ি সুখিও, ও মোর হায় হস্তির কন্যা রে, খানিক দয়া নাই বাহুত লাগিয়া রে। মানৱ সম্পদৰ ব্যস্ততাই গুৱাহাটী চহৰৰ ব্ৰহ্মপুত্ৰখনকো ব্যস্ত কৰি পেলাইছে। খুব দৌৰাদৌৰিকৈ সদায় যেন তেওঁৰ যাত্ৰা অব্যাহত। কিন্তু সেই ব্যস্ততাক, যান্ত্ৰিকতাক পৰিহাৰ কৰি গোৱালপাৰাত যেন শান্ত, সৌম্য আৰু গতিময় হৈ পৰিছে ব্ৰহ্মপুত্ৰ নদ। পলম নকৰি যাওঁ অনুষ্ঠানলৈ। মই ইভেণ্টখন পৰিচালনা কৰাৰ কাৰণে মই দায়িত্ব দিলোঁ বাইদেউ। আপোনালোকে ছেটিছফেকশ্যন কৰাৰ কাৰণে আপোনালোকে কিছুমান পন্থা হাতত ল'ব, কাৰণ সিহঁতে কম বুজাৰ কাৰণে আল্টিমেটলি আপোনাৰ ডিলাৰৰ যাতে ৰিপুটেশ্যন বেয়া নহয়, সেই বস্তুটো আপোনালোকে যদি চাই সেই মানুহজনক নহয়, আপোনালোকে যেতিয়া ডাউন পেমেণ্টটো ভৰাই দিব লগা হয়, তেতিয়া সিহঁতে দিব নোৱাৰোঁ বা তেনেকুৱা ধৰণৰ তেতিয়া বুজাব লগা হয় বহুতো বোলে আপোনালোকৰ EMI-টো দুনিয়া থাকোতে রহে রহে বেহালো বদলো তোমারে নাম, ও আল্লাহ ও বিঠা তোমারে নাম, ও আল্লাহ ও বিঠা তোমারে নাম। বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত এনেধৰণৰ সুদক্ষ কৰ্মৰেখা আমি পুনৰবাৰ আন্তৰিকতাৰে কামনা কৰি তেখেতক আন্তৰিক স্বাগতম খুশি ইলেক্ট্ৰিক অটোসাগৰ তৰফৰ পৰা আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এণ্টাৰপ্ৰাইজৰ বিষয়ববীয়াক স্বাগতম জনাইছোঁ। দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। বহুত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, লগতে স্বাগতম জনাইছোঁ খুশি ইলেক্ট্ৰিক অটোসাগৰ তৰফৰ পৰা পুনৰবাৰ। কণমানিজনীৰ ইচ্ছা এটা নৃত্য কৰা, কিন্তু অকলে নহয়, মোৰ লগত। ভাবিলোঁ তাইৰ মনৰ আশাটো পূৰণ কৰোঁ আৰু তাইকো এখন মঞ্চ দিওঁ।
অকণমান তাইৰ লগত সহযোগ কৰিলোঁ নৃত্যত আৰু আমাৰ বিহু বুলিলে অকল ভাঙেই নিজে নিজে আৰু আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি সঁচাকৈ বহুত ভাল লাগিল আৰু ইয়াত উপস্থিত থকা আটাইকেইগৰাকীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে কমেণ্ট লাইক কৰিব বুলি আশা ৰাখিছোঁ লগতে আপোনজনলৈ শ্বেয়াৰ কৰিব বুলিও আশা ৰাখিছোঁ আৰু অনুষ্ঠান খুব দীঘলীয়া নাছিল যাত্ৰা যিমান দীঘল আছিল অনুষ্ঠান ছুটি আছিল আৰু অনুষ্ঠান শেষ কৰি এক মিঠা অনুভৱেৰে পুনৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ দীঘলীয়া যাত্ৰা আৰু সদুতি ৰাইজক লগ পাই সঁচাকৈ বহুত ভাল লাগিল ইমান মৰমীয়াল মানুহখিনি আৰু তেখেতসকলৰ যিটো আত্মীয়তা সেইটোও মই শলাগিছোঁ এই অনুষ্ঠানখন আছিল ই ৰিক্সা ডিলাৰৰ এটা প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰেম আৰু বৰ্তমান সময়ত প্ৰদূষণ ৰোধ কৰা যদিও শ্ল' ৰাইডাৰ হয় তথাপি পলিউশ্যন একেবাৰে নোহোৱা কৰিছে ই ৰিক্সা য'ত চলোতাজনৰ কোনো ধৰণৰ কষ্টও নাই আৰু জেঠীৰ উপদ্ৰৱ চাওকচোন গাড়ীৰ গ্লাছত আহিবলৈও এৰা নাই ঘৰখনত ইমান জেঠী মানে সাংঘাতিক পোক পৰুৱা আৰু পোক পৰুৱা খোৱাৰ কাৰণে জেঠীৰ উপদ্ৰৱ আৰু এতিয়া চলন্ত গাড়ীটো তাৰ উপদ্ৰৱ শেষ হোৱা নাই যদিও বহুত বেছি দীঘলীয়া জাৰ্ণি আছিল ট্ৰেফিক জাম নোহোৱাৰ কাৰণে আমি ক'তো টাইম ৱেষ্ট কৰিব লগা হোৱা নাই আৰু সেই কম সময়ৰ ভিতৰত আমি ঘৰ আহি পাইছিলোঁ গতিকে আজিৰ ভিডিঅ'ৰ পৰা বাই বাই